Good morning, everyone. We welcome you to our morning devotional in the powerful name of Jesus. Jesus Christor শক্তিশালী নামত সবকে আদৰণি জনাইছো, ওয়েলকাম জনাইছো আমাৰ মৰ্নিং আমাৰ ৰাতিপুৱাৰ উপাসনালৈ। সো আহক আজি আমি আৰম্ভ কৰো মথি 12 পঢ়িম আজি আমি দেই। We'll study Matthew 12. I believe you all have your Bibles with you, copy, notebook, pen, so that whatever we will receive, we will write and we will meditate on it the whole day and also in future. আমি বিশ্বাস কৰো যি আমি শিকিম শুনিম আমি লিখিম আৰু আজি দিনটো আৰু অহা দিনটো আমি হেতু যি যি শিকিম আমি লিখিম হে আমি নিজৰ জীৱনত ব্যৱহাৰ কৰিম। So when we read the first few verses, the Matthew 12 is very so many verses are there. So I'm going to paraphrase, I'm going to summarize. I have taken some of the verses which are very important, which I thought will be helpful for each one of us. So we'll read like that. মই কিছুমান বাইবেল ভাৰ্স লৈছো তেনেকে চাই পেলাই য'ত আমাক সহায় কৰিব আৰু আমি তেনেকে শিকিম। So ahok we will study the first few verses. We can see how Jesus supported his disciples when it comes to break religious spirit and build spiritual relationships. প্ৰথম কেটামান ভাৰ্সত অধ্যায়ত আমি দেখা পাওঁ যিশুৱে কেনেকে নিজৰ শিষ্যৰ লগত নিজৰ যিমান ডিসাইপলছ আছিলে সিহঁতক কেনেকে সাপোৰ্ট কৰে, সিহঁতৰ ফালেদি কথা কয় যেতিয়া আৰু তেখেতে বিচাৰে যে ধাৰ্মিক আত্মাটোক ভাঙিবলৈ। যিশুৱে সদায় ধাৰ্মিক আত্মাক ভাঙিব বিচাৰিছিলে আৰু আত্মিক সম্বন্ধবোৰক সৃষ্টি কৰিব বিচাৰিছিলে। Jesus said, there is far more at stake than religion. If you had any idea what this scripture meant, I prefer a flexible heart to an inflexible ritual. ঈশ্বৰে কয় ইয়াতে যে মই ধৰ্মৰ আইডিয়া যোনটো ধৰ্মটোক মই ধৰ্মত বহুত ডাঙৰ কথা মই শিকাব বিচাৰো যে আমাৰ হৃদয়টো মই এনেকুৱা এটা হৃদয় বিচাৰো যোনটো নমনীয়া হয়, ফ্লেক্সিবল হয়। তাৰ জেগাত যদি আপোনাৰ এনেকুৱা এটা হৃদয় আছে, এনেকুৱা এটা নিয়ম আপুনি বনাই লৈছে যোনটো ইনফ্লেক্সিবল, হেতু ঈশ্বৰে নিবিচাৰে। কিন্তু ঈশ্বৰে আপোনাৰ ফ্লেক্সিবল হাৰ্ট বিচাৰে, নমনীয়া হাৰ্ট বিচাৰে, হৃদয় বিচাৰে। কেনেকুৱা হৃদয়? যোনটো ঈশ্বৰে যি বিচাৰে হেতু আপুনি গ্ৰহণ কৰিব পাৰে। আমেন। নিয়ম ঈশ্বৰে নিবিচাৰে। সো প্ৰথম কেটামান ভাৰ্স পঢ়িলে আমি এইটো বস্তু বুজি পাওঁ যে যিশুৰ কাৰণে নিয়ম মহত্বপূৰ্ণ নহয়, যিশুৰ কাৰণে সম্বন্ধ আৰু আত্মিক বৃদ্ধিটো মহত্বপূৰ্ণ হয়। So few verses, if we read from the beginning, we will see that God is not into rituals, but he is into flexible heart. Okay, he is there to build relationships, not religious spirits. He tried to tell the Pharisees also that open your eyes and see I am the one, but they never agreed because their hearts were full of pride. Etu bostu ঈশ্বৰে ফৰিসীবোৰকো এখিনি সময়ত কয় যে চকুবোৰ খোলা, চকু মুকলি কৰা, চোৱা যে মই হয় এইজন যাক তোমালোকে বিচাৰি আছা। কিন্তু ফৰিসীবোৰৰ হৃদয়ত কি আছিলে? হিংসা। সিহঁতৰ ভিতৰত আছিলে প্ৰাইড, সিহঁতৰ ভিতৰত আছিলে ঘমণ্ডি আছিলে সিহঁতে। হেতু কাৰণে কেতিয়াও যিশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। And Jesus never liked religious rituals. He always wanted a committed heart. ঈশ্বৰে কেতিয়াও ধাৰ্মিক নিয়মবোৰ ভাল পোৱা নাছিলে, কিন্তু তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হৃদয় বিচাৰিছিলে, committed. Even this whole week I was getting this word, I was hearing this word that I cannot be casual, but I have to be committed. মই এগুতে শব্দটো এটা শব্দ পাই আছিলো ঈশ্বৰৰ পৰা যে মই এনে জিটিকে থাকিব নোৱাৰো, ক্যাজুয়াল হৈ থাকিব নোৱাৰো, যি ইচ্ছা যায় হেতুৱে কৰিম হেতু নহয়, কিন্তু মই কমিটেড হ'ব লাগিব, মানে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। মোৰ হৃদয়টো কমিটেড হ'ব লাগিব কাৰ ফালে? যিশুৰ ফালে। I have to be committed towards Jesus. And when we read Matthew 12:6, after that we see no matter what Jesus do, Pharisee will always comes with an argument. সদায় আমি যেতিয়া দেখো আমি যেতিয়া পঢ়ো আগফালে যিমান 6-5 মাজত
তাতে আমি দেখিছোঁ ফৰিচীবোৰে যিয়ে ঈশ্বৰে নকওক কিয়, যীশুৱে সেইখিনি সময়ত যিয়ে কৈ আছে, ফৰিচীবোৰ আহে আৰু এটা তৰ্ক লৈ আহে. They were actually jealous of what God was doing through Jesus. More lage, this is my point of view, that I think they were jealous at that time. Because they can see how Jesus was working through God. ঈশ্বৰৰ যোগেদি কেনেকৈ যীশুৱে এইখিনি সময়ত চিন চমৎকাৰে ক'ব. তো মোৰ এইটো পইণ্ট অফ ভিউ যে ফৰিচীবোৰ সেইখিনি সময়ত খুব সিহঁতৰ হিংসা লাগিছিলে, সেইটো কাৰণে জেলেছ হৈছিলে, সেইটো কাৰণে সদায় তৰ্কত লাগে, কেতিয়াও গ্ৰহণ নকৰে যে যীশুৱে কি ক'ব বিচাৰে. But Jesus told them, this is war. Listen, this is war and there is no neutral ground. If you are not my side, if you are not on my side, you are the enemy. If you are not helping, you are making things worse. This is 25 to 30. ইয়াতে ঈশ্বৰে কৈ আছে এইটো এটা যুদ্ধ হয়. ফৰিচীবোৰক কৈ আছে, even God is talking to each one of us. God is saying this is a war. There is no neutral ground. Apuni bhabise jodi if you can just manage, you will say half of the time God, Jesus, and half of the time you fight and you just say whatever you want to say. No, you cannot do that. This is a war. Etu eta atmik juddho hoy ase yat. Aru yate jodi if you are not God's side, then you are his enemy. Jodi apuni ishoror phale nai, tete hole apni ishoror apuni ki hoy, shotru hoy. Aru jodi if you are not helping the kingdom to go to nations, then you are making it worse. যদি আপুনি সহায়ো কৰা নাই ন ঈশ্বৰ ৰাজ্যক অকমান হলেও আগবাঢ়িবলৈ, তেতিয়া আপুনি একো নকৰিব, কাৰণ আপুনি আৰু বেয়াহে কৰি আছে, আপুনি আৰু লেতেৰাহে কৰি আছে বস্তুবোৰক. So today we should know that if we are not obeying what God is asking us to do, that means we are disobeying everything He is asking, and somewhere we are against Him. This sounds very dangerous, but it is true that if God is asking us to do something, and if we are not obeying, that means we are against His will. We are not half obedience, as we know. Our pastor has told us that half obedience is no obedience at all. Jodi apuni adha baidhyo hoy ase, okay, ঈশ্বৰে এইখিনি কথা কৰিম মই এইখিনি কথা নকৰো, তেতিয়া হলে ঈশ্বৰে এই মুহূৰ্তত আমি যোনটো আগতে শিকিছো যে যদি আপুনি আধা বাধ্য হৈ আছে, তেতিয়া হলে আপুনি একচুয়ালি আপুনি সম্পূৰ্ণৰূপে বাধ্যই হোৱা নাই, আপুনি বাধ্যই হোৱা নাই. So in one part, if our life we are against God, that means we are completely against Him. Trust me, this is so true. Apuni jodi eta bhagoto jodi issoror biruddhe kajjo kori ase, that means apuni completely issor rajjor biruddhe kajjo kori ase. For some of us, God is saying that if you can't help, then let's not make things worse. Jodi apuni kiba bhal issor rajjor kotha kobou nware, tetia hole mukhon bondho korai bhal. কাৰণ আপুনি সহায় কৰা নাই ঈশ্বৰ ৰাজ্য আগবাঢ়িবলৈ, উল্টা আপুনি বেয়া কৰি আছে. This is not my word, this is God's word written in the Bible in a different version to make us understand clearly. আমাক বেলেগকে ভালকে বুজি পাবলৈ এইটো বস্তু মই বাইবেলৰ পৰাই লৈছো, মোৰ বাক্য নহয়. যে ঈশ্বৰে কৈ আছে if you can help means what? If you can help to tell people about the gospel, to show kindness, goodness, fruit of the spirit, then at least keep quiet. Because if you try also and you are not doing according to the God's will, then you are making it worse. Amen. And for us, Jesus is saying from verse 30, if we read verse 30, that we should be serious about our words. Amar baikya, amar words, amar shobdobur loi pela ami serious hobo lage. Because word can bring salvation and words can bring damnation. বাক্যয়ে আপোনাৰ শব্দয়ে আপোনাৰ জীৱনত পৰিত্ৰাণো আনিব পাৰে আৰু মৃত্যু আনিব পাৰে. Be careful for what you are saying. Some Pharisees also say that Jesus is getting power from Satan to rebuke Satan. Just imagine. কিছুমান ফেৰিসী আমি বাইবেলত দেখো যে ইহঁতে কয় যে যিশুৱে শয়তানক ভূতক খেদাবলে ভূতৰে সহায় লৈ আছে. Then Jesus reminded a very important lesson here, that how can I be empowered by demons where I'm casting out demons? ঈশ্বৰে ইয়াতে কয় যে মই কেনেকে শয়তানৰ ভূতবোৰৰ ভূতবোৰৰ সহায় ল'ব পাৰো যত কি মই ভূতবোৰকে খেদি আছো. So here we can learn one thing. Listen carefully, family. A family divided against itself cannot truly be called a family. If you read this verse, you will understand.
যে এটা যদি পৰিয়াল নিজৰ মাজতে, if you say that you are a family member in Christ, if you say she is my family member, she is my sister in Christ, you cannot be, বিভাজন হ'ব নোৱাৰে আপোনালোকৰ মাজত আপোনালোকে যদি বিচাৰে, এইটো যদি আপুনি কৈ আছে যে আপুনি ঈশ্বৰৰ ফেমিলিৰ হয়, তেতিয়াহ'লে আপোনালোকৰ মাজত বিভাজন হ'ব নোৱাৰে, নহ'লে সেইটো এটা পৰিয়ালেই নহয়। যোনটো পৰিয়ালৰ মাজত বিভাজন আছে সেইটো পৰিয়ালেই নহয়। A family divided against itself cannot truly call a family. Tatu ako kot ঈশ্বৰৰ family. If you are saying that you are a child of God, we all are family in Christ, then be careful. Amar majot eta etur against ot ami thio hobo nuaru. ইয়াতে ঈশ্বৰে এটা ইম্পৰ্টেণ্ট লেসন আমাক শিকাইছে, সেইকাৰণে ভালকে শুনক, মন দি শুনক। ইফ উই সে দ্যাট উই আৰ ফ্যামিলি মেম্বাৰ্স ইন ক্ৰাইষ্ট, দেন উই ক্যান নট ফাইট উইথ ইচ আদাৰ। ইফ উই আৰ এগেইনষ্ট ইচ আদাৰ, দেন উই আৰ নট ফ্যামিলি ইন ক্ৰাইষ্ট। ইট ইজ সো লিংকড দিস থিং। লিসন, যদি আমি কৈ আছো আমি ঈশ্বৰত পৰিয়ালৰ এটা এটোৰ পৰিয়ালৰ আমি সদস্য হয়, তেতিয়াহ'লে আমি এটা এটোৰ লগতে কাজিয়া কৰিব নোৱাৰো। বুজি পাইছে? যদি আমি কাজিয়া কৰি আছো তেতিয়াহ'লে আমি এইটো দাবীও কৰিব নোৱাৰো যে আমি ঈশ্বৰৰ ল'ৰা ছোৱালী হয় আৰু ঈশ্বৰৰ পৰিয়ালৰ হয়। I pray that our church will be full of love, purity and God's holy fear. এইটো তিনটা বস্তু মোক ঈশ্বৰে কৈছে। মৰম আমাৰ আশিক পৰিয়ালত, I pray, we'll all pray today that we will have love, purity and God's holy fear. আমাৰ মাজত আমি প্ৰাৰ্থনা কৰিম সবে মিলি পেলাই যে আমাৰ মাজত মৰম থাকিব, প্ৰেম থাকিব, শুদ্ধতা থাকিব আৰু ঈশ্বৰৰ কাৰণে সেই পবিত্ৰ ভয় এটা থাকিব। And after that, Jesus was telling people who were asking for miracles and signs that you all want to satisfy your lust for miracles. You know what? Jesus was saying miracles as lust. Don't try to satisfy your lust for miracles. Yate what I learned from this verse, ঈশ্বৰে কৈ আছে যেতিয়া মানুহবোৰে আহি পেলাই যিছু যদি তুমি হয়, যদি হেই প্ৰভু তুমি যদি হয় মছায়া, তেতিয়াহ'লে এটা চাইন দেখুৱাচোন। আৰু ঈশ্বৰে কি কয় জানেনে? ঈশ্বৰে মানুহবোৰক কয় যে তোমালোকে কি কামনা, চমৎকাৰৰ কামনাৰ কাৰণে ইমান কিয় পাগল হৈ থকা? তোমালোকৰ কামনা আছে মিৰাকলছৰ কাৰণে। সো ঈশ্বৰে মুহূৰ্তত আমাক এটা বস্তু শিকাই আছে যে we have to realize that sometimes we become so obsessed with the outcome than the process, where we, if we want, we can build a strong relationship with Jesus. When we pray, okay, just think about yourself. When you pray for something, you are so obsessed with the result, isn't it? You know when God is, you are so excited to see when God is going to do that, when you are going to get your answered prayer. You are obsessed with that. But at least we can do one thing. We can focus on building a strong relationship with Jesus during that process, during that time. But we always forget. That's why God is saying that lust of miracles or karne, samotkaro karne amar kamona. Kintu we can do one thing. During that process, we can build a strong relationship with Jesus. Amen. So আমি প্ৰাৰ্থনা কৰোঁ, আমি সবে সেইখিনি সময় যেতিয়ালৈকে আমাৰ উত্তৰ আমি নাপাওঁ প্ৰাৰ্থনাৰ, আমি যেন ঈশ্বৰৰ লগত এটা সম্বন্ধ বনাওঁ। We just look forward for miracles and answered prayer. So let's be careful of what we are asking for and what we are expecting. যেহেতু আমি সদায় ৰখি থাকোঁ আমাৰ উত্তৰ পাবলৈ, তো আমি এইটো বস্তু লৈ সাৱধান হওঁ যে আমি কি বিচাৰি আছোঁ আৰু আমাৰ কি প্ৰাৰ্থনা। So don't be casual with the Holy Spirit. This is so important. We cannot be casual with the Holy Spirit because anything can be forgiven, but there is no forgiveness for the sin of blasphemy against the Holy Spirit. পবিত্ৰ আত্মাৰ বিৰুদ্ধে যদি আমি কিবা পাপ কৰিছোঁ, আমি যদি তেখেতৰ বিৰুদ্ধে কিবা কৈ আছোঁ, সেইটো কিন্তু ঈশ্বৰে কৈ আছে কেতিয়া ক্ষমাৰ যোগ্য নহয়। আপুনি লাগিলে যাৰ বিৰুদ্ধে যি কওক, আপোনাক ঈশ্বৰে ক্ষমা কৰিব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে আপুনি যদি তেখেতৰ বিৰুদ্ধে আপুনি কৈ আছে, সেইটো এটা পাপ বুলি ঈশ্বৰে কয় আৰু সেইটোৰ কোনো ক্ষমা নাই। You can't speak against the Holy Spirit. Jesus said here, God told me that it means not even speaking against anybody who has the Holy Spirit. আৰু ইয়াতে মোক ঈশ্বৰে কৈছে যে কেৱল পবিত্ৰ আত্মাৰ বিৰুদ্ধে নহয়, কিন্তু পবিত্ৰ আত্মা যোনে কেৰি কৰে, পবিত্ৰ আত্মা যাৰ ভিতৰত আছে, সিহঁতৰ এগেইনষ্টতো we cannot speak, we cannot say. Let God judge.
ঈশ্বৰে বিচাৰ কৰক, আপুনি আৰু মই নহয়। সাপোজ আপোনাৰ মোৰ কিবা খঙৰ এটা ইস্যু আছে আৰু সেইটো কাৰণে আমি আমাৰ কোনোবা এজন বিশ্বাসীক বেয়া পাওঁ, খং কৰোঁ, সেইটো ঈশ্বৰে কিন্তু ভাল নাপায়। ঈশ্বৰে যদি কৈ আছে that you have to respect, you have to honor the Holy Spirit, you cannot speak against the Holy Spirit, then we all have to understand, we also have to respect those fellow believers who have the Holy Spirit. Amen. We are not here just to respect the Holy Spirit and we hate the fellow believers who has the Holy Spirit. আমি ইয়াতে হেতু কাৰণে নাই যে আমি কেৱল পবিত্ৰ আত্মাক সন্মান কৰিম কিন্তু যাৰ ভিতৰত পবিত্ৰ আত্মা আছে তাক সন্মান নকৰো, নহয়, আমি হেনকা নহয়। আমেন। আৰু let God judge, ঈশ্বৰৰ কাম হেতু হয় ঈশ্বৰে বিচাৰ কৰক, আপোনাৰ মোৰ কাম নহয় বিচাৰ কৰা। Amen. And then verse 43 tells us that don't get satisfied with your one healing. If you ask for a healing and you are healed, don't get satisfied with that one healing. Amen. After you receive healing, don't go back to your casual life. Eta healing or pasat আকৌ উভতি ঘূৰি পিছফালে আপোনাৰ সেই আগৰ জীৱনলৈ নাযাব। Once you are healed, stay more committed to Jesus and his word. এটা সুস্থতা পোৱাৰ পাছত নিজৰ পিছফালে ঘূৰি নিজৰ পুৰণা জীৱনলৈ ঘূৰি নাযাব। উল্টা যদি আপোনাৰ এবাৰ হিলিং হৈছে তেতিয়াহ'লে আৰু জোখৰ নিচিনা ঈশ্বৰৰ লগত লাগক, প্ৰতিশ্ৰুতিবদ্ধ হওক ঈশ্বৰৰ লগত। আমেন। কমিটেড হওক ঈশ্বৰৰ লগত আৰু তেখেতৰ বাক্যৰ লগত, which will save you from every other problems, because if we keep our life casual and not committed to Jesus, then the enemy can come with his friends to dance in our life and we won't be able to do anything except complaining that why it always happens with me and my family. So be careful. Jodi apuni serious নহয়, এটা হিলিংৰ পাছত আকৌ উভতি যায় পুৰণা জীৱন, জোখৰ নিচিনা নালাগে যিচুৰ লগত, তেতিয়াহ'লে এটা বস্তু কওঁ মই, বেড নিউজ, যে শয়তানে নিজৰ বন্ধুবোৰকো লৈ আহিব আপোনাৰ জীৱনত, আমাৰ জীৱনত নাচিবলৈ। তাৰ পাছত আমি কিন্তু আপত্তি কৰিব নোৱাৰোঁ যে কিয় মোৰ জীৱনতে সদায় প্ৰব্লেমবোৰ হয়। কিয় হয় জানেনে? কাৰণ সেই প্ৰথম সুস্থতাৰ পাছত আপুনি আৰু প্ৰতিশ্ৰুতিবদ্ধ হোৱা নাই যিচুৰ লগত। আমেন। তো আমি হ'ব লাগিব, we have to be committed. If we have seen one healing, one deliverance, after that you cannot be like, oh, হৈ গ'ল, I am done. No, we have to be committed to his word. We have to be committed to him. So don't be casual, be committed to Jesus. হেতু কাৰণে ঈশ্বৰৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হওক, casual নহ'ব, এনেই ফটুৱাকে ঈশ্বৰ ৰাজ্যত মই চলি যাম, নাই, ইয়াতে এনেও চলি যাব নোৱাৰে। This is not a neutral ground. This is a war, spiritual war চলি আছে আমাৰ। আপুনি এনেই চলি যাম বুলি যদি ভাবিছে ঈশ্বৰ ৰাজ্যত, নহ'ব। So and I believe today Holy Spirit will lead each one of us to all truth. সব সত্যতাত আজিৰ পৰা ঈশ্বৰে আমাক, পবিত্ৰ আত্মাই আমাক দিখা দিব, আমাক লৈ যাব। And once you are committed to Jesus, you will never want to hurt Jesus. This is something which I want to say and I want to end, that if you are committed to Jesus, you can write it down, you will never want to hurt Jesus. আপুনি যেতিয়া এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ যায় নহয়, আপুনি কেতিয়াও নিবিচাৰিব যে ঈশ্বৰক মই দুখ দিওঁ। আপুনি এনেকুৱা এজন মানুহ হৈ যাব যোনে সদায় ঈশ্বৰক ফূৰ্তি আনন্দ দিয়ে। আমেন। আৰু ঈশ্বৰক সদায় প্লিজ কৰে। You will become somebody who will always, you will never hurt Jesus and you will always please him. So I just pray today, if you read Matthew 12, so many other things are there, but these are the points you can read. See, if I want you all to read Matthew 12 today. মই বিচাৰো আপোনালোকে সবে মথি 12 আজি পঢ়ক, কাৰণ তাতে বহুত বস্তু আছে, so many things are there to learn. God is speaking to us through many things, through many examples. I want each one of you to study today. Meditate on Matthew 12. আৰু এইখিনি যি বস্তু মই ক'লো, you can watch later also, because these are the things when God speak to us. আমাক যেতিয়া আমি যেতিয়া ঈশ্বৰৰ লগত কথা পাতো, ঈশ্বৰে আমাক বহুত বস্তু কয়।
মথি 12ৰ পৰা এইখিনি বস্তু যদি ঈশ্বৰে আপোনাৰ কাৰণে আৰু মোৰ কাৰণে আজি ক'লে so we will read Matthew 12 we will understand more about it okay so let's pray and thank the Lord for everything Jesus we want to thank you for everything papa because you want us to be perfect that's why you always help us to grow যিসু কাৰণ তুমি বিচাৰা যে আমি তোমাৰ নিচিনা নিখুঁত হওঁ তোমাৰ নিচিনা আগবাঢ় হওঁ তোমাৰ নিচিনা ভাল হ'ব বিচাৰো জিজাস আমি আৰু তোমাৰ নিচিনা হ'ব বিচাৰো প্ৰত্যেক দিন আমি তোমাৰ নিচিনা হ'ব বিচাৰো তোমাৰো এইটো ইচ্ছা আছে সেইবাবে তুমি আমাক সদায় সহায় কৰা আমাৰ বৃদ্ধি হ'বলৈ and I pray Lord that our Ashik family Lord all of us whoever is listening whoever has joined today all of us will have your love we will learn to love you we will have your love we will have purity and we will have fear of God আমাৰ যেন ভিতৰত হে শুদ্ধতা পবিত্ৰতা মৰম থাকিব আৰু আমাৰ যেন হে ঈশ্বৰৰ কাৰণে হে ভয়টো থাকিব যিছু আমাক হেনেকুৱা এজন বিশ্বাসী বনোৱা ধন্যবাদ আৰু আমাৰ ভিতৰত তুমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যিমান তুমি বিচাৰা যে আমাৰ ভিতৰত ফল তুমি দিব বিচাৰা তুমি দিয়া আমি গ্ৰহণ কৰিছো পবিত্ৰ আত্মাৰ ফল আমি গ্ৰহণ কৰো যিছু থ্যাংক ইউ জিজাস তোমাৰ শক্তিশালী নামত আমেন আমেন থ্যাংক ইউ জিজাস আহক এতিয়া আমি আমাৰ এই মাহৰ ঘোষণাটো একেলগে will read our declaration together thank you Jesus for redeeming me with your precious blood I have been adopted into the family of God and God is my real father I am what God and his words say about me because the Lord's favor rests upon me I know that I will see victory in all I do I believe that this month God's catapulting favor will lift me up to unprecedented heights and my cup will run over with blessings I will see the sick healed demons cast out lepers cleansed and even the dead raised back to life amen this month will be a month of elevation transformation and restoration I believe and receive it in Jesus name amen ধন্যবাদ যিছু মোক তোমাৰ বহুমূল্য তেজেৰে মুক্ত কৰাৰ বাবে মোক ঈশ্বৰৰ পৰিয়ালত গ্ৰহণ কৰা হৈছে আৰু ঈশ্বৰ মোৰ প্ৰকৃত পিতৃ ঈশ্বৰ আৰু তেওঁৰ বাক্য মোৰ বিষয়ে যি কয় মই হেতুৱে হয় কাৰণ প্ৰভুৰ অনুগ্ৰহ মোৰ ওপৰত জিৰণি লয় মই জানো যে মই কৰা সকলো কামতে মই বিজয় দেখিম মই বিশ্বাস কৰোঁ যে এই মাহত ঈশ্বৰৰ অনুগ্ৰহে মোক অভূতপূৰ্ব উচ্চতালৈ লৈ যাব আৰু মোৰ খুৱান পাত্ৰ আশীৰ্বাদেৰে ভৰি পৰিব মই দেখিম ৰোগীক সুস্থ হোৱা ভূতবোৰক বাহিৰ কৰি দিয়া কুষ্ঠ ৰোগীক সুচি কৰা আৰু আনকি মৃত্যু সকলকো পুনৰুত্থান কৰা এই মাহটো হ'ব উচ্চতা ৰূপান্তৰ আৰু পুনৰুদ্ধাৰৰ মাহ মই যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন